সাংবাদিকৰ কেমেৰাক টা বাই বাই দি জেললৈ যাবলৈ ওলাল দুটা ছাগলী চোৰ। লখিমপুৰ জিলাৰ চাউলধোৱা আৰু ধেমাজি জিলাৰ গোগামুখকে ধৰি অন্যান্য ঠাইত চুৰি কাৰ্যৰ দ্বাৰা সন্ত্ৰাসৰ সৃষ্টি কৰা দুটা গভাইত চোৰক চাউলধোৱা আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। জেল হাজতলৈ প্ৰেৰণ কৰা চোৰ দুটা হৈছে গোগামুখ থানাৰ অন্তৰ্গত দীপা গাঁৱৰ নিবাসী মাখন পেগু আৰু অনিল মিলি। আনহাতে 10 ছেপ্টেম্বৰত একে গাঁৱৰে হেমকান্ত পেগু নামৰ আন এটা চোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। সাংবাদিকৰ কেমেৰাক টা বাই বাই দি জেললৈ যাবলৈ ওলাল দুটা ছাগলী চোৰ। লখিমপুৰ জিলাৰ চাউলধোৱা আৰু ধেমাজি জিলাৰ গোগামুখকে ধৰি অন্যান্য ঠাইত চুৰি কাৰ্যৰ দ্বাৰা সন্ত্ৰাসৰ সৃষ্টি কৰা দুটা গভাইত চোৰক চাউলধোৱা আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। জেল হাজতলৈ প্ৰেৰণ কৰা চোৰ দুটা হৈছে গোগামুখ থানাৰ অন্তৰ্গত দীপা গাঁৱৰ নিবাসী মাখন পেগু আৰু অনিল মিলি। আনহাতে 10 ছেপ্টেম্বৰত একে গাঁৱৰে হেমকান্ত পেগু নামৰ আন এটা চোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। সাংবাদিকৰ কেমেৰাক টা বাই বাই দি জেললৈ যাবলৈ ওলাল দুটা ছাগলী চোৰ। লখিমপুৰ জিলাৰ চাউলধোৱা আৰু ধেমাজি জিলাৰ গোগামুখকে ধৰি অন্যান্য ঠাইত চুৰি কাৰ্যৰ দ্বাৰা সন্ত্ৰাসৰ সৃষ্টি কৰা দুটা গভাইত চোৰক চাউলধোৱা আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। জেল হাজতলৈ প্ৰেৰণ কৰা চোৰ দুটা হৈছে গোগামুখ থানাৰ অন্তৰ্গত দীপা গাঁৱৰ নিবাসী মাখন পেগু আৰু অনিল মিলি। আনহাতে 10 ছেপ্টেম্বৰত একে গাঁৱৰে হেমকান্ত পেগু নামৰ আন এটা চোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। সাংবাদিকৰ কেমেৰাক টা বাই বাই দি জেললৈ যাবলৈ ওলাল দুটা ছাগলী চোৰ। লখিমপুৰ জিলাৰ চাউলধোৱা আৰু ধেমাজি জিলাৰ গোগামুখকে ধৰি অন্যান্য ঠাইত চুৰি কাৰ্যৰ দ্বাৰা সন্ত্ৰাসৰ সৃষ্টি কৰা দুটা গভাইত চোৰক চাউলধোৱা আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। জেল হাজতলৈ প্ৰেৰণ কৰা চোৰ দুটা হৈছে গোগামুখ থানাৰ অন্তৰ্গত দীপা গাঁৱৰ নিবাসী মাখন পেগু আৰু অনিল মিলি। আনহাতে 10 ছেপ্টেম্বৰত একে গাঁৱৰে হেমকান্ত পেগু নামৰ আন এটা চোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। সাংবাদিকৰ কেমেৰাক টা বাই বাই দি জেললৈ যাবলৈ ওলাল দুটা ছাগলী চোৰ। লখিমপুৰ জিলাৰ চাউলধোৱা আৰু ধেমাজি জিলাৰ গোগামুখকে ধৰি অন্যান্য ঠাইত চুৰি কাৰ্যৰ দ্বাৰা সন্ত্ৰাসৰ সৃষ্টি কৰা দুটা গভাইত চোৰক চাউলধোৱা আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। জেল হাজতলৈ প্ৰেৰণ কৰা চোৰ দুটা হৈছে গোগামুখ থানাৰ অন্তৰ্গত দীপা গাঁৱৰ নিবাসী মাখন পেগু আৰু অনিল মিলি। আনহাতে 10 ছেপ্টেম্বৰত একে গাঁৱৰে হেমকান্ত পেগু নামৰ আন এটা চোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও।